শিক্ষা খণ্ডৰ বিভিন্ন সমস্যা আৰু ছাত্ৰ ছাত্ৰীৰ অধিকাৰ সুৰক্ষাৰ দাবীত এইবাৰ উত্তাল হৈ পৰিল দলগাঁও। শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দলগাঁও সমজিলা কাৰ্যালয়ৰ সন্মুখত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অৰ্থাৎ আমছ সাব্যস্ত কৰিলে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। বুকুত কলা বেজ পৰিধান কৰি আমছুৰ নেতাকৰ্মীসকলে চৰকাৰ বিৰোধী উত্তাল ধ্বনিৰে সমগ্ৰ অঞ্চল উত্তপ্ত কৰি তোলে। দলগাঁৱৰ পৰা যুগল চন্দ্ৰ বড়োৰ ৰিপৰ্ট, অসম লাইভ 365। প্ৰথম কথাটো হৈছে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক ভাৰত চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ধ্বংস কৰিছে আৰু ছাত্ৰ আন্দোলনক তেওঁলোকে ভৰিৰে মোহাৰি পেলাব বিচাৰিছিলে, কিন্তু তেওঁলোকে গম নাপালে যে ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে ভাৰত চৰকাৰে যি শিক্ষামন্ত্ৰী অপদাৰ্থ গাধ এটাক শিক্ষামন্ত্ৰী প্ৰদান কৰিছে আৰু এই শিক্ষামন্ত্ৰী নীলা শিক্ষামন্ত্ৰীয়ে আজিৰ তাৰিখত পদত্যাগ নকৰিলে। সামান্য বিষয় এটা তেওঁ পদত্যাগ কৰিলেই ভাৰতজোৰা এই আন্দোলন নহয়। আজি যন্ত্ৰ মন্ত্ৰ এনেকুৱা ধৰণৰ আন্দোলন কৰিবলগীয়া পৰিৱেশ নহ'ল হয়। আজি ধৰ্মেন্দ্ৰ প্ৰধানটো পদত্যাগ কৰিবই লাগিব, এইটোতো বাধ্যতামূলক। দ্বিতীয় কথাটো হৈছে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন কৰিব লাগিব। তৃতীয় কথাটো হৈছে ইয়াৰ ওপৰত বিল আনিব লাগিব। চতুৰ্থ কথা হৈছে যদি এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীত ৰাষ্ট্ৰজোৰা ছাত্ৰ আন্দোলন গঢ়ি তোলা হ'ব। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে এই আন্দোলনত ছাত্ৰৰ এই আন্দোলনত যি অমানৱীয় নিৰ্মম অত্যাচাৰ কৰিলে ইতিমধ্যে ভাৰতৰ প্ৰতিটো ৰাজ্যত এই আন্দোলন চলি আছে, চলি থাকিব। আৰু আমছুৰ নেতৃত্বত আজি আন্দোলন আৰম্ভণি। এই ছাত্ৰ আন্দোলনৰ প্ৰতি আমছুৰ পূৰ্ণ সমৰ্থন আছে আৰু অনাগত দিনত আমি কলা বেজ পৰিধান কৰি যে আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ, অনাগত দিনত ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমছুৰ নেতৃত্বত অসমত গঢ়ি তোলা হ'ব আৰু প্ৰয়োজন হ'লে দিল্লী যন্ত্ৰ মন্ত্ৰত আমছুৰ প্ৰতিনিধি দল উপস্থিত হৈ সেই আন্দোলনৰ আনুষ্ঠানিকভাৱে সমৰ্থন প্ৰদান কৰিব। মানুহ এৰেষ্ট হৈছে, গতিকে শিক্ষামন্ত্ৰী সম্পূৰ্ণৰূপে পদত্যাগ কৰিব লাগে। তেখেত ব্যৰ্থ হৈছে আৰু যদি পদত্যাগ নকৰে আমাৰ আন্দোলন তীব্ৰতৰ হৈ আছে, সমগ্ৰ ভাৰতে তীব্ৰতৰ হৈ আছে। যদি গাদী উফৰাব লাগে তাৰ কাৰণে তেখেতসকল সাজু থাকিব লাগে। আমাৰ দাবী ছাত্ৰসকলে যি মানে শিক্ষামন্ত্ৰী পদত্যাগ দাবী কৰিছে সেইটো পদত্যাগ হ'ব লাগে। আৰু ছাত্ৰ ছাত্ৰীৰ ওপৰত যি দিল্লী পুলিচে বৰ্বৰতা দেখালে, গৃহমন্ত্ৰীয়ে তেখেতৰ যি মানে দাদাগিৰি দেখালে, ইয়াৰ ওপৰত নিৰ্যাতন পাব লাগে। ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকুৱা ধৰণৰ বৰ্বৰতা বন্ধ হ'ব লাগে, অন্যথা এই আন্দোলন তীব্ৰতৰ হ'ব। সমগ্ৰ ভাৰতবৰ্ষতে সকলো মানুহ কিন্তু ৰাজপথত ওলাই আহিব। তেতিয়া গাদী এৰিবলৈ সাজি থাকিব লাগে চৰকাৰ। এইটো আমাৰ দাবী।